আজি দুপৰীয়াৰ সাজত বনাবৰ কাৰণে এয়া মই কলা কচু আৰু ঢেকীয়া শাক লৈছোঁ আৰু স্বাস্থ্যসন্মত একেবাৰে দুয়োখন ব্যঞ্জনে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অসমীয়া গৃহিণী ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক আটাই ভালে কুশলে আছে। তেনেহ'লে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ঢেকীয়াখিনি খুব কোমল আছিলে, মই ধুনীয়াকৈ ধুই পখালি লৈ লৈছোঁ। আৰু এয়া মই কলা কচুখিনি কাটি লৈছোঁ সৰু সৰুকৈ। আৰু কচুত দিবৰ কাৰণে পিঁয়াজ লৈছোঁ এটা ডাঙৰ চাইজৰ বিলাহী এটা, আদা নহৰু আৰু কেঁচা জলকীয়া। আৰু এইখিনি বুট মই ঢেকীয়াখিনিত দিবৰ কাৰণে থৈ দিছোঁ। এতিয়া কেৰাহীত তেল দি দিলোঁ আৰু পিঁয়াজ কেঁচা জলকীয়া দি প্ৰথমতে মই কচুখিনি বনাম। আৰু কলা কচুটো আপোনালোক সকলোৱে জানেই কিমান বেছি ভিটামিন বা কিমান বেছি উপকাৰিতা হয় স্বাস্থ্যৰ কাৰণে। আৰু কলা কচুত বহুত বেছি পৰিমাণে ভিটামিন এ আৰু ভিটামিন B6 আৰু ফলেট থাকে। লগতে কেলছিয়াম আৰু যি ভিটামিনৰ কাৰণে আমাৰ হাড় আৰু দাঁত মজবুত ৰাখে। আৰু অকণমান এনেকৈ পমি যোৱাৰ পিছতে মই বিলাহী দি দিছোঁ। বিলাহীখিনি আৰু কম জুইত ঢাকনি মাৰি ভাজি আছোঁ, কম জুইতে সিজি যাব। যিহেতুকে কচুত পানী নিদিওঁ, কচুৰ পানীখিনিৰে সিজিব লাগিব। আৰু এতিয়া ইয়াত মাছৰ মাথা দুফাল দি দিছোঁ। আৰু অকণমান জালুকৰ গুড়ি, কেইটামান গোটা জালুক আছিল সেইখিনি থেতেলাই দিছোঁ। ইয়াত মই বেছি মছলা ব্যৱহাৰ নকৰোঁ, অকণমান জিৰাৰ গুড়ি দি দিছোঁ ইয়াতে আৰু অকণমান ধনিয়াৰ গুড়ি। আৰু এটা চাইডে মই সৰুকৈ কেৰাহী এটা পাতি দিছোঁ ঢেকীয়াখিনি ভাজিবৰ কাৰণে। আৰু তেলখিনি গৰম হৈয়ে গ'ল। এতিয়া ইয়াত পিঁয়াজ দিছোঁ, জলকীয়া দিছোঁ। এইখন ভাজিটো একেবাৰে চিম্পুল, ইয়াত একো মছলাৰ দৰকাৰেই নাই। আৰু অকণমান পিঁয়াজখিনি ভজা হোৱাত মই ঢেকীয়া শাকখিনি ঢালি দিছোঁ ইয়াতে। আৰু আপোনালোকে হয়তো বহুতেই জানেই ঢেকীয়া শাকতো বহুত বেছি পৰিমাণে ভিটামিন এ, ভিটামিন চি, কেলছিয়াম, পটেছিয়াম, মেগনেছিয়াম, যিয়ে আমাৰ দেহৰ হাড়বোৰ মজবুত কৰি ৰাখে, আটাইবোৰ ভিটামিনেই আছে। আৰু এইফালে কলা কচুখিনিও হৈ আছে। আৰু এইফালে মই দুপৰীয়াৰ কাৰণে ভাত বাঢ়ি লৈছোঁ। কলা কচু ভাজি, বুটৰ সৈতে ঢেকীয়া ভাজি আৰু ঔটেঙা মাছৰ লগত বনাইছিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।